নমস্কাৰ ষ্টুডিঅ'ৰ মজত মই মিনাছ এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ বিকেনে চেষ্টা কৰিছোঁ কপাই তুলিছে লখিমপুৰ শ্ৰমিকসকলে ভাৰত বন্ধৰ লগে লগে আজি অসমৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে বন্ধৰ সমৰ্থনত আৰু বন্ধৰ সমৰ্থন কৰিছে শ্ৰমিকসকলে লখিমপুৰৰ কেইবাখনো বাগানত প্ৰতিবাদ সাব্যস্ত কৰিছে বাগানৰ শ্ৰমিকসকলে লখিমপুৰৰ এনেদৰে এতিয়া তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে স্তব্ধ কৰি দিয়া হৈছে লখিমপুৰ ৰাতিপুৱাৰ পৰা যাতায়াত ব্যৱস্থা এক প্ৰকাৰ স্তব্ধ হৈ পৰিছে লখিমপুৰত এই মুহূৰ্তত সবিশেষ গ্ৰাফিক্স প্লেটৰ সহায়ত লখিমপুৰত ভাৰত বন্ধৰ প্ৰভাৱ লখিমপুৰৰ আনন্দ চাহ বাগিচাত অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ প্ৰতিবাদ পুৱাৰে পৰা ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা লখিমপুৰত পদযাত্ৰা ৰেলীৰে ধৰ্ণা কাৰ্যসূচী কেইবাখনো বাগিচাৰ শ্ৰমিকৰ অংশগ্ৰহণ কৰে এই কাৰ্যসূচীত এই মুহূৰ্তত সবিশেষ কৰিবলৈ চেষ্টা কৰিছোঁ কেইবাখনো বাগিচাৰ শ্ৰমিকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আৰু লখিমপুৰত ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে লখিমপুৰ আনন্দ চাহ বাগিচাত অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে পুৱাৰে পৰা ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা লখিমপুৰত পদযাত্ৰা ৰেলীয়ে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে কেইবাখনো বাগিচাৰ শ্ৰমিকৰ অংশগ্ৰহণ কৰে এই কাৰ্যসূচীত এই মুহূৰ্তত দৃশ্যাংশ আছে প্ৰতিবাদ আছে ৰেলী আছে এই মুহূৰ্তত আমি আগবঢ়াইছোঁ बातिल करो बातिल करो बातिल करो घर घटी बाटी माटी आधा दियो जिंदाबाद सीआईटीयू जिंदाबाद 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 धन्ना जिंदाबाद 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 দেশজোৰা ধৰ্মঘট আমি 10টা সংগঠন ধৰি সারা দেশ আমি আজি ধৰ্মঘট কৰিছো তাৰ লগতে চেণ্টাৰ অফ ইণ্ডিয়ান ট্ৰেড ইউনিয়ন বিশেষকৈ সিটু বুলি কয় তেখেতলোকৰ আণ্ডাৰত আমি যিটো অখিল ভাৰতীয় চাহ মজদুৰ সংঘ আছে আজি আমি আনন্দ বাগানত ধৰ্ণা দিছোঁ ইয়াৰ মেইন কথা হ'ল আমাৰ কিছুমান দাবী আছে সেই দাবীসমূহ হৈছে চাহ শ্ৰমিকৰ ডেইলি মজুৰি 661 টকা হ'ব লাগে আৰু চাহ শ্ৰমিকে দিন যুগ যুগ ধৰি যি মাটিত বহি আছে ম্যাদী পট্টা হ'ব লাগে বিশেষকৈ ম্যাদী পট্টা হ'ব লাগে তাৰ পিছত আমাৰ যি শ্ৰমিক বিৰোধী বা শ্ৰম বিৰোধী বাতিল কৰিব লাগে এইখিনি আমাৰ মূল দাবী আছিলে আৰু ইয়াৰ ওপৰতো আমাৰ বিভিন্ন স্থায়ী আছে বিতংভাৱে আমাৰ সম্পাদকে দেশৰ লগত সমিলিত হৈ পেলাই এই আনন্দ বাগানবাসীও আমি সমৰ্থনটো আগবঢ়াইছোঁ আৰু ইতিমধ্যে পুৰা ৰাইজ ওলাই আহিছে এই বিজেপি চৰকাৰৰ যিটো নীতি এই নীতি বিৰুদ্ধে শ্ৰমিক আজি ৰাস্তা ওলাবলৈ ধৰিছে যিটো হাজিৰা এইটো হাজিৰা কোনো চুক্তি নোহোৱাকৈ 250 টকা ইণ্টাৰিম বাজেট হিচাপত দেখুৱাই দিছে আৰু বঢ়াইছে আমি এই ধাৰণাত আহ্বান জনাইছোঁ যে প্ৰত্যেক লেবাৰৰ 661 টকা হাজিৰা হ'ব লাগে 2 নম্বৰ হ'ল লেবাৰৰ ওপৰত যিটো শ্ৰম আইন আনিছে 4টা কোড বনাই পেলাই এইটো সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগে 3 নম্বৰ দাবী হৈছে আমাৰ 200 বছৰ পৰা যিটো ঘৰ ভেটি মাটি পট্টা আছে এই ঘৰ ভেটি আছে এইটো মাটি পট্টা সোনকালে দিব লাগে और 4 নম্বৰ যিটো এই মাত্ৰ ফিলহাল হেৰি কৰিছে যে 8 ঘণ্টা খটা পাছতো মানে হাজিৰা কৰ্তন কৰিছে আপুনি 24 কিলো পাত ছিঙিব নোৱাৰিলে তাৰ পৰা 3 টকা 4 টকা 5 টকা 6 টকালৈকে কাটি আছে পাতটো যদি 8 ঘণ্টা খাটি পেলাই হাজিৰাটো কাটা যায় তেতিয়া মানুহবিলাক কেনেকৈ জীয়াই থাকিব হোৱাৰ পাছত যিটো হাজিৰা ইমান কম তথাপি বজাৰত যিটো মূল্য বৃদ্ধি হৈছে আকাশলংঘী মূল্য বৃদ্ধি এই দেশ এৰ ৰাইজটো পুৰা এই বিৰুদ্ধে ওলাই আহিছে আৰু এই চৰকাৰক ধিকাৰ জনাইছে যে এই মূল্য বৃদ্ধিৰ লগত আমাৰ হাজিৰাটো খাপ খোৱা নাই যাতে আমাৰ হাজিৰাটো বঢ়াই দিব লাগে যোৱা